মেঘ ৰাশি জাতক জাতিকাসকলৰ অক্টোবৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈকে কেনেধৰণে আপোনালোকৰ দিন পাৰ হ'ব, কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। এই মাহত আপোনালোকৰ সলনি হ'ব ভাগ্য আৰু নতুনকৈ আপোনালোকে দুটা সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে মেঘ ৰাশি জাতক জাতিকাসকলৰ অক্টোবৰ মাহৰ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই অক্টোবৰ মাহটো কিছু জটিলতাৰ মাজেদি পাৰ হোৱা দেখিবলৈ পাব। এটাৰ পিছত আনটো সমস্যা আপোনালোকৰ মাজলৈ আহিব পাৰে, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ মাহৰ মধ্যম ভাগৰ পিছৰ পৰা মধ্যমীয়া প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। কিছু ক্ষেত্ৰত আপোনালোকৰ দুৰ্বল ভাৱ দেখিবলৈ পাব। কেৰিয়াৰৰ ক্ষেত্ৰত কিছু কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে বা কঠিনতা অহাৰ যোগ দেখিবলৈ পোৱা যাব। যেতিয়া আপোনালোকে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থাকিব, সেই ক্ষেত্ৰত আপোনালোকে ব্যৱসায়ত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব লাগিব। নতুনকৈ কিবা ব্যৱসায় আৰম্ভ কৰিব যদি আপোনালোকে বিচাৰে, তেনে ক্ষেত্ৰতো অলপ সতৰ্ক হ'ব লাগিব আৰু ভালদৰে চিন্তা চৰ্চা আপোনালোকে কৰিব লাগিব। কিবা এটা নতুনকৈ আপোনালোকৰ ঘৰলৈ মাংগলিক অনুষ্ঠান কৰিব বিচাৰিলে কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ এই অক্টোবৰ মাহটো মিশ্ৰিত ফলদায়ক দেখিবলৈ পাব। মাহটোৰ প্ৰথম ভাগত শিক্ষাৰ ক্ষেত্ৰত কিছু দুৰ্বল হৈ পৰিব পাৰে। যিহেতু আপুনি পৰিশ্ৰমী শিক্ষাৰ্থী হয়, তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় মাহৰ শেষৰ ফাললৈ সফলতা নিশ্চয় পাব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত অক্টোবৰ মাহটো কিছু দুৰ্বলতাৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। পৰিয়ালবৰ্গৰ সৈতে সৰু ক্ষেত্ৰতে বিবাদ বা যুক্তিতৰ্ক লগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ মজলীয়া ফলাফল দেখিবলৈ পাব। এই সময়খিনি প্ৰেম বিবাহৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব, কিন্তু মাজে সময়ে কঠিনতা আহি পৰিব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত সমস্যা দেখিবলৈ পোৱা যাব পাৰে। সেয়েহে কিছু সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখিবলৈ পাব যে আপোনালোকৰ লাভ বৃদ্ধি হ'ব, কিন্তু কিছু আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা আছে, কাৰণ হঠাৎ আপোনালোকৰ হাতৰ পৰা পইচা হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পূৰ্বতে কৰা কিছুমান কামৰ পৰা ভাল ফল অৰ্জন কৰিব পাৰিব এই মাহত। ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ লাভ বৃদ্ধি হ'বলৈ ধৰিব। মজলীয়াভাৱে লাভ বৃদ্ধি হ'লেও তাক লৈ আপোনালোক সন্তুষ্ট হৈ পৰিব। অত্যাধিকভাৱে আপোনালোকে লাভ বৃদ্ধি কৰিব নোৱাৰিব পাৰে, তথাপিও কিছু ক্ষেত্ৰত আপোনালোকে বহু বেছি ভাল ফল দেখুৱাব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই অক্টোবৰ মাহটো কিছু দুৰ্বলতাৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব। বৰ বেছি গুৰুত্বপূৰ্ণ সমস্যা নহ'ব, কিন্তু সৰু সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। লগতে বাহন আদি ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। তৃতীয় পক্ষৰ সহায় বাহন আদি ক্ৰয় কৰাৰ ক্ষেত্ৰত নোলোৱাটোৱেই মংগলময়। যদি লয় তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ এই মাহত কিবা কাম আৰম্ভ কৰাৰ ক্ষেত্ৰতো আপোনালোকে ঘৰৰ মানুহ বা গুৰুস্থানীয় ব্যক্তিৰ পৰা পূৰ্ণ সহযোগিতা লৈহে সেই কাম কৰিবলৈ চেষ্টা কৰিব। অক্টোবৰ মাহটো আপোনালোকৰ কিছু জটিলতাৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব। সেয়েহে এই মাহত আপোনালোকে অকণমান সতৰ্ক হৈ বা সাৱধান হৈ চলিবলৈ চেষ্টা কৰাটো অত্যন্ত উচিত বুলি ক'ব পৰা যায়। সামাজিক ক্ষেত্ৰত মধ্যম ফলাফল আপোনালোকৰ দেখিবলৈ পোৱা যাব। এই অক্টোবৰ মাহটো মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে কিবা ক্ষেত্ৰত বিনিয়োগ কৰাৰ ক্ষেত্ৰত মধ্যম ফলদায়ক দেখিবলৈ পাব। বিদেশ ভ্ৰমণৰ কিন্তু যোগ দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ ব্যয় মাত্ৰা বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। স্বাস্থ্যজনীয় ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অকণমান কষ্টদায়ক হৈ পৰিব পাৰে। তথাপিও মাহৰ মধ্যম ভাগৰ পৰা শেষৰ ফাললৈ কিছু ক্ষেত্ৰত উন্নতি দেখিবলৈ পাব। কৰ্ম জীৱনত সহযোগীৰ পৰা কিন্তু সহযোগিতা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও এই মাহটো মধ্যমীয়া হিচাপে আপোনালোকে পাৰ কৰিবলৈ সক্ষম হ'ব। নিজকে যেনেকৈ আগুৱাই লৈ যাব পাৰি বা নিজকে কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাক লৈ আপোনালোকে গুৰুত্ব দিব। বেলেগৰ সহায় লোৱাতকৈ নিজকে শক্তিশালী কৰি তুলিবলৈ আপোনালোকে চেষ্টা কৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকে শক্তিশালী স্থিতি প্ৰাপ্ত হ'বলৈ ধৰিব। আপোনালোকৰ পদোন্নতি হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধানতাৰ অৱলম্বন লোৱাটো প্ৰয়োজন হৈ পৰিব পাৰে।
কিবা প্ৰতিযোগিতামূলক যদি পৰীক্ষাৰ কাৰণে আপোনালোকে যোগাৰ কৰি আছিল তেনে ক্ষেত্ৰত আপোনালোকৰ এই মাহটো মধ্যম ফলদায়ক বুলি ক'ব পৰা যায়। পেটৰ সমস্যাই দেখা দিব পাৰে আপোনালোকক, সেয়েহে খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰি আপোনালোকে চলিব লাগিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ মধ্যমভাৱে পাৰ হ'ব। পাৰিবাৰিক জীৱনত আপোনালোকৰ ঠিক ঠাক হিচাপে চলি যোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। তথাপিও ভাই ভনী বা ককাই ভাইৰ মাজত যাতে বাক বিতণ্ডা নালাগে বা মতবিৰোধ নহয় তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কেনেকৈ সম্পৰ্ক জীয়াই ৰাখিব পাৰি তাক লৈ গুৰুত্ব আপোনালোকে দিব লাগিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ উত্থান পতনৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব লাগিব। আপোনালোকৰ প্ৰিয়জনৰ লগত আপোনালোকে কথা পাতোঁতেও খুব সাৱধানতা অৱলম্বন কৰিব, নহ'লে কিছু ক্ষেত্ৰত আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। গতিকে সম্পৰ্ক আপোনালোকে মধুৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো উত্থান পতনৰ মাজেদি পাৰ হ'ব। অৰ্থ আপোনালোকৰ ঘৰলৈ আহিব, কিন্তু জমা কৰাৰ ক্ষেত্ৰত কিছু কঠিনতা আহি পৰিব পাৰে। হঠাৎ অৰ্থ খৰচ হৈ যোৱাৰ বাট মুকলি হৈ পৰিব। এই মাহটো আপোনালোকে ধন লাভৰ যোগ নামি আহিব, কিন্তু ধন খৰচৰ বাটো মুকলি হৈ পৰিব। গোটেই মাহটো যদি আপোনালোকে শনিদেৱৰ দৃষ্টিৰ পৰা বাচিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কোনো মন্দিৰত তেল দান কৰিবলৈ একেবাৰে নাপাহৰিব। মেঘ ৰাশি জাতক জাতিকাসকলে এই মাহত যদি কোনো মন্দিৰত তেল দান কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ওপৰত থকা শনিদেৱৰ কুদৃষ্টি নোহোৱা হৈ পৰিব। আপোনালোকৰ ঘৰত শুভ দৃষ্টিৰ আগমন হ'বলৈ ধৰিব। চলি থকা সমস্যাবোৰ আপোনালোকে সমাপ্ত কৰি ল'ব পাৰিব। ইয়াৰ বাহিৰেও এই মাহত যদি ঘৰত যিকোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত হয় তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ভাল দিন আৰম্ভ হ'বলৈ ধৰিব আৰু আপোনালোকৰ বেয়া দিনসমূহ আঁতৰি পৰিব। স্বাস্থ্যজনীয় সমস্যাৰ পৰা আপোনালোকে উদ্ধাৰ হ'ব পাৰিব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি আপোনালোকে কিছু ক্ষেত্ৰত লক্ষ্য ৰখাটো দৰকাৰ, কাৰণ হঠাৎ শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব আৰু শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। আপুনি খং ৰাগৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ এই মাহত আপোনালোকৰ খং তীব্ৰ গতিত বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। জীৱনৰ গতিৰ লগত আপোনালোকে চলিবলৈ চেষ্টা কৰিব। কেতিয়াও এলাহ ভাৱটো এই মাহত আনিবলৈ চেষ্টা নকৰিব। যিকোনো এনেকুৱা কাম কৰাৰ আগত আপোনালোকে ভালদৰে ভাবি গুণি লোৱাটো উচিত, যি কাম কৰাৰ ফলত ভৱিষ্যতত ইয়াৰ ফল পোৱা যাব। সেই কাম কৰাৰ আগত আপোনালোকে ভালদৰে ভবা গুণা কৰিব, তাৰ পিছতহে সেই কাম কৰিব। বিদেশ ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে পাৰিব, কিন্তু অৰ্থ ব্যয়ৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। আপোনাৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত জটিলতা সৃষ্টি হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত অৰ্থ লাভৰ আশা দেখিবলৈ পোৱা যাব পাৰে। ঘনিষ্ঠজনৰ লগত থাকোঁতে ঘনিষ্ঠ লোকৰো যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰিয়জনৰ লগত আপোনালোকে চলিবলৈ বিচাৰিলে পাৰিব, কিন্তু আপোনালোকে খুব সংযম হ'ব লাগিব। প্ৰিয়জনৰ লগত কিন্তু সংগ সুখৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। যিকোনো পৰিস্থিতিত পৰিলেও আপোনালোকে পৰিস্থিতিৰ পৰা উদ্ধাৰ হ'ব পাৰিব। কৰ্মজীৱনৰ লগত জড়িত লোকসকলে কৰ্মব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। মানসিক অশান্তি সৃষ্টি হ'বলৈ ধৰিব পাৰে আপোনালোকৰ ওপৰত। আপুনি হঠাৎ ক'ৰবালৈ যাবলগীয়া হ'ব পাৰে বা ঘৰৰ পৰা দূৰলৈ হঠাৎ যাবলগীয়া হ'ব পাৰে। অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ প্ৰবল যোগ নামি আছে, কাৰণ বিবাহৰ কাৰণে আগভাগ আপোনালোকে ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব, নাইবা আপোনালোকৰ ঘৰতে বিবাহৰ প্ৰস্তাৱ অহাৰ যোগো দেখিবলৈ পোৱা যাব পাৰে। জীৱন লগৰীৰ লগত থাকোঁতে অলপ চাই বুজি চলিব, কাৰণ অশান্তিদায়ক হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ পৰিৱেশ। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।